আপুনিও ভাবে নেকি যে গৰম দিনত কণী খালে পেটৰ গণ্ডগোল হ'ব, গা বেছি গৰম উঠিব? যদি ভাবিছে তেনেহ'লে ভুল ভাবিছে। কণী এটা হাই ডেঞ্চিটি প্ৰটিন হয়। কণীটো খোৱাৰ পিছত কণীটো ডাইজেষ্ট হ'বৰ কাৰণে আমাৰ বডি টেম্পাৰেচাৰটো অলপমান ৰাইজ হয়, কিন্তু খুব বেছি সাংঘাতিক ৰাইজ নহয় যিটো কাৰণে আমাৰ গা গৰম উঠিব। গতিকে আপুনি গৰম দিনত কণী ছেফলি খাব পাৰে, আপোনাৰ গা গৰম নুঠে। ছেকেণ্ড থিং, বহুতে ভাবে গৰম দিনত কণী খালে পেটৰ গণ্ডগোল হ'ব পাৰে। গৰম দিনত বিশেষকৈ আমাৰ অসমত হিউমিডিটি বহুত বেছি হয়, আৰু হিউমিডিটি বেছিকৈ হ'লে বেক্টেৰিয়াৰ গ্ৰ'থো বহুত বেছিকৈ হয়। কণীটো বনোৱাৰ পিছত যদি সোনকালে নাখায় তেনেহ'লে সেই কণীটোত বহুত চান্স আছে যে বেক্টেৰিয়াৰ গ্ৰ'থ হ'ব পাৰে, আৰু সেই কণীটো যদি খায় আপোনাৰ নিশ্চয় পেটৰ গণ্ডগোল হ'ব। গতিকে কণীটো বনোৱাৰ পিছতেই উইদিন 1 আৱাৰৰ ভিতৰত যদি কণীটো খায় তেনেহ'লে আপোনাৰ পেটৰ গণ্ডগোল নহয়। এই ভিডিঅ'টো যিসকল লোকৰ লগত শ্বেয়াৰ কৰিব যোনে ভাবে যে কণী খালে গৰম দিনত পেটৰ গণ্ডগোল কৰিব, গা গৰম উঠিব, তেওঁলোকৰ লগত এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব।